পানী শুকালেও ওলোৱা নাই জীৱন জীয়াৰ বাট। ঘৰখন শেষ, কলৈ যাব, কি কৰিব, হেৰাইছে আঁত। এয়া বানে তছনছ কৰা নাজিৰাৰ এখন গাঁৱৰ নিশাৰ দৃশ্য। এতিয়াও আশ্ৰয় শিবিৰতে আছে মানুহবোৰ। মন মগজুত ঘূৰি আছে কেৱল সেই কাল অমানিশাৰ ঘটনাবোৰ। ভৰি ভঙা বোৱাৰীগৰাকী আমাৰ ঘৰত আছিলে, পাছত কেঁচুৱা লৈ আমি ৰছী দি ওপৰত উঠালোঁ, এতিয়া ইয়াতে পৰি আছে, ইয়াত আছে। তেখেতৰ লগত আমি প্ৰথমে বাইদেউহঁতৰ চলাইছোঁ। বাইদেউ কিবা কেতিয়াৰ পৰা আছে আপোনালোক? আমি দেওবাৰৰ পৰা আছোঁ। এই দেওবাৰ পালে 15 দিন হ'ব। মানে এনেকুৱা সময়ত পানী আহি গ'লে মানে আমি একো বস্তু ৰখাব নোৱাৰিলোঁ, চব বস্তু গুচি গ'ল, অকল মানুহকেইটাই জান বাচিলে। তাকো ওচৰত মানুহ এঘৰ শ্ৰদ্ধালাই আছিলে কাৰণে তাত গৈ জান বচালোঁ, বাকী একো বচাব নোৱাৰিলোঁ। এয়া শিৱসাগৰৰ বানমুখ পানীচুক গাঁৱৰ দৃশ্য। এতিয়াও গাঁওখন ডুবি আছে পানীত, মানুহবোৰৰ হাহাকাৰ অৱস্থা। ছাগলীৰ পৰা বহুত অসুবিধা হৈছে, পশুপক্ষী থাকিবৰ কাৰণে মানে দিগদাৰ হৈছে আমাৰ বহুত। এনেকুৱা বান দেখিছে নাই আগত? নাই দেখা, এইবাৰহে দেখিছোঁ। গৰু ছাগলী হাঁহ কুকুৰা সকলো মৰি, ওপৰত তাৰমানে বিচনা পাৰি বাকচ চাকচবোৰ থৈ কাৰ্টন থৈ আমি তলত তাৰমানে চাং পাতি ব্যৱহাৰ কৰি আছোঁ। বানমুখৰ বানাক্ৰান্তক সহায় কৰিবলৈ উপস্থিত হৈছে সুদূৰ নলবাৰীৰ এটা যুৱকৰ দল। সামগ্ৰী দি শ্ৰমদান কৰি বানাক্ৰান্তক কৰিছে সহায়। বিকাশ মঞ্চ নলবাৰীৰ পৰা আহিছোঁ। বানপানী হোৱাৰ খবৰ পোৱাৰ লগে লগে আমাৰ এটি সজাতি দল 1 নং চাউল কৰাত আহি আমাৰ এটি কাৰ্যালয় স্থাপন কৰিছে আৰু ততাতৈয়াকৈ তাৎক্ষণিকভাৱে বানপীড়িতসকলক কিছু সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে। আৰু অনাগত এটা বছৰলৈকে আমি বানপীড়িতসকলৰ কাষত থিয় হৈ থকাৰ পৰিকল্পনা কৰিছোঁ। হয়তো এইটো আৰু বৃদ্ধি হ'ব পাৰে। আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ ভিতৰুৱা অঞ্চললৈ যাবলৈ। অতি অবৰ্ণনীয় পৰিৱেশ। আমগুৰিৰ 2 নম্বৰ ৱাৰ্ডৰ 18টা পৰিয়ালৰ ঘৰ জাজি নৈৰ বানে ধ্বংস কৰি পেলালে। পৰিয়ালকেইটাই আশ্ৰয় লৈছে আমগুৰিৰ শান্তিবন শ্মশানত। দুখৰ মাজতো তেওঁলোকে এতিয়া দেখিছে কিছু আশাৰ ৰেঙনি। তেওঁলোকক ঘৰ সাজি দি সহায় কৰিবলৈ আগবাঢ়ি আহিছে জনপ্ৰিয় ইউটিউবাৰ যুৱ সমাজকৰ্মী মিষ্টাৰ বিটু। মই যি কৈছোঁ শিৱসাগৰবাসীয়ে তিনি নগণ্য। শিৱসাগৰে মিষ্টাৰ বিটুক সৃষ্টি কৰা। শিৱসাগৰে দৃষ্টিহীন আশ্ৰমৰ বাবে যিখিনি অৱদান দিছে, মিষ্টাৰ বিটুক আগুৱাই যাবলৈ যিখিনি অৱদান দি থৈছে, এয়া সামান্য। এয়া কোনো মহানতা বুলি নকওঁ, এয়া মোৰ কৰ্তব্য আৰু দায়িত্ব বুলি পালন কৰিছোঁ। অকল মই নহয়, মোৰ লগত সমগ্ৰ অসমবাসী আছে। ইয়াত কাম কৰা টিমটো মোৰ কমপ্লিট আৰু সকলোৱে সহায় কৰিছে। এই ক্ষেত্ৰত মই ভাস্কৰ দত্তৰ নাম ল'ব লাগিব। তেওঁ যোৱাকালি ইয়ালৈ মোক লৈ আহিছে। মৰিয়নিৰ চুমনি পথাৰত বানাক্ৰান্তই এতিয়াও ঘৰলৈ উভতিব পৰা নাই। জাজি নৈৰ দলঙৰ ওপৰতে তিৰপাল তৰি কটাইছে দিন ৰাতি। মুঠতে হাহাকাৰ অৱস্থা। সকলো ৰাইজৰ আমাৰ যি চুমনি পথাৰত আছে, সকলো ঘৰ দুৱাৰ ভাঙি চিঙি বস্তু বাহনি সকলো উটুৱাই নিলে। এতিয়া আমি থাকিবলৈ জেগা নাই। আমি চালি অকণ দি পেলাই, টিঙৰ চালি অকণ দি আমি বসবাস কৰিছোঁ, তাতে জীৱনটো ৰক্ষা কৰিছোঁ। আকৌ ইয়াত চিবিয়া পৰা দিছে, গোটেইখিনি আহি ইয়াতে খোৱা বোৱা হৈছে। সকলো ৰাইজে আমাক সহায় কৰিছে, দিছে। ঘৰ একোৱেই নাই নেকি? ঘৰ একোৱেই নাই। ঘৰ চব উটুৱাই লৈ গুচি গ'ল। এতিয়া আমি দলঙৰ মাজত থকা হৈছে। এতিয়া আমি দলঙৰ মাজতহে আছোঁ, কিন্তু খোৱা বোৱা সেইবোৰ পালে নহ'ব নহয়, আমাক ঘৰ দুৱাৰ লাগে ন। যোৰহাটতো স্বাভাৱিক হোৱা নাই বান পৰিস্থিতি। 2 সপ্তাহৰ পাছতো জলমগ্ন বহু গাঁও। ভোগদৈৰ বানত এতিয়াও বুৰি আছে বহু গাঁও। দিশহাৰা হৈ পৰিছে বানাক্ৰান্ত। আৰু এনেধৰণে আচলতে এখন টুলুঙা নাৱত বিপদসংকুলভাৱে এই খুৰীগৰাকীয়েও নাও চলাই য'ত ওখ স্থান আছে, ওখ স্থানলৈ তেওঁলোকে অহা যোৱা কৰি আছে। আজি 16-17টা দিন হৈ গ'ল, কিন্তু এতিয়াও বানপানী ক'ৰ পৰা শুকাব আৰু। এতিয়া আহিছে গৈছে আৰু আমি আৰু এতিয়া ইমান কষ্টকৈ থকা হৈছে। ৰাতি হ'লে ইয়াত থাকোঁহি, গধূলি হ'লে দিনত হ'লে তাত থাকোঁ। এয়াহে আৰু কি হ'ব। বস্তু বাহনি সম্পূৰ্ণ উঠাব মানে আমি চব উঠালোঁ, একোৱে নাই, চব ওপৰলৈ উঠালোঁ। তিতাবোৰ তিতিব আৰু নিতিতাবোৰ আৰু গধুৰ বস্তুবোৰ কেনেকৈ উঠাম। ইফালে দেৰগাঁৱৰ এক কৰুণ দৃশ্য। গেলাবিল নদীয়ে জলমগ্ন কৰিলে বহু গাঁও। তাৰ মাজতেই কুশল বৰা নামৰ এজন যুৱকৰ মৃত্যু হয়। তিলনি পাতিবলৈ এডোখৰ ভাল ঠাইৰ অভাৱ। কোনোমতে মাংগলিক কাৰ্য সম্পাদন কৰিলে পৰিয়ালৰ লোকে। বৰ দুখ লাগিছে। ঘৰখনৰ বাপেকৰ বিহনে কোনোৱে নাছিল। বাপেকো আগতে ঢুকালে, এনেকুৱা দিনৰে ঢুকাইছিলে।
এতিয়া বাপেকৰ অবিহনে আমাৰ ঘৰখনত কোনোৱে নাই, ল'ৰাটো আৰু মা মই। এতিয়া কেনেধৰণে থাকিব আপুনি? তাকে ভাবিছোঁ কি হ'ব ল'ৰাটোৰ অৱস্থা, ল'ৰাটোক কোনে চাব। এইদৰে এতিয়া বান কিছু শুকালেও চকু পানীবোৰ শুকোৱা নাই বানাক্ৰান্তৰ। দুৰ্দশা কমক চাৰি দিনক দিনে বাঢ়িছেহে। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।